আইজনী তই মই আকৌ বোলো এইকণ সময়ত কোনে চিঞৰি আছেহি মই কিয় মোক দেখি যে তোমালোক ইমান আচৰিত হৈছা মাকৰ ঘৰলৈ কি জীয়েকে একেবাৰে খবৰ দিলেহে আহিব পাৰি নেকি দিহে দুজনী কিনো কথাবোৰ কওঁ কথাটোহে কৈছোঁ এনেই আহিলেতো ফোন কৰি আহা ন সেইটো কাৰণে কৈছোঁ আজি ফোন চোন নকৰাকৈ আহিলি যে আৰু অকলে আহিলি যে তই এইটো অৱস্থা কেনেকৈ কি ক'বা আৰু মা নিজৰ কপালখনটো নিজে খাই ল'লোৱেই এটাৰ সময় নাই কামৰ পৰা সেইটো কাৰণে মই অকলে গুচি আহিলোঁ আৰু তোমালোকেতো মোৰ ভাল খবৰটো গম পাইছাই সেইটো কাৰণে মই এতিয়া 9 মাহ ইয়াতে থাকিম ডেলিভাৰী নোহোৱালৈকে মই ইয়াতে থাকিম ইমান গৰম সেইখন ঘৰত মই কিমান অশান্তি পাইছোঁ এই কাৰেণ্টটো যোৱাৰ লগে লগে একেবাৰে গৰমত ছাতি ফুটি কৰি থাকোঁ সেইটো কাৰণে ভাবিলোঁ ঘৰতে আৰামত থাকিম AC হাৱা খাই সেইখন ঘৰত মই নোৱাৰোঁ দেই এনেকুৱা অৱস্থাত তাত থাকিব কি থাকিবি বাৰু ইয়াতে একো কথা নাই কিন্তু বিয়নী আকৌ তোক ভালকৈ পঠিয়াইছেনে নাই তই আকৌ কিবা কাজিয়া পাচাল লাগি অহা নাইতো নাই দেউতা একো কোৱা নাই মাহঁতে মোৰ কথাত সন্মতি জনাই মোক আহিবলৈ ক'লে বোলে ইয়াত থাকি অশান্তি পাইছে যেতিয়া মাৰ ঘৰলৈ যাবলৈ বিচাৰিছে যদি যোৱা তাত সকলোবোৰ সুবিধা আছে এনেকৈ কৈছে সেইকাৰণে মই গুচি আহিলোঁ বাৰু তেতিয়াহ'লে যদি বিয়নী আৰু মলয়ে তোক ইয়ালৈ পঠিয়াইছে তেতিয়াহ'লে আমাৰ একো আপত্তি নাই আমাৰনো ঘৰত কিহৰ অভাৱ তোক 9 মাহ নালাগে 10 বছৰ ৰাখিবলৈ একো কথা নাই একো নহয় দে এইটো অৱস্থাত এতিয়া ভালেই হ'ল বৌয়ে আৰু তই দুইজনী একেলগতে প্ৰেগনেণ্ট দুইজনীকে এতিয়া মই ভালদৰে কেয়াৰ ল'ম দুইজনী একেলগতে থাকিলে তহঁতৰ মনটোও ভাল লাগিব ভিতৰলৈ জানা মা তাত যে মোৰ কিমান কষ্ট হৈছিল এইকেইদিন ইমান গৰম দিছে মই একেবাৰে গৰমত ছাতি ফুটি কৰি মৰিছোঁ কিনো কৰিবি আৰু জানি শুনিয়েতো তই মলয়ৰ ল'ৰা এটাৰ লগত পলাই গৈছিলি দুখীয়া হ'লেও কিন্তু মলয়ৰ স্বভাৱ চৰিত্ৰবোৰ দেখি সিহঁতৰ ঘৰখনৰ মানুহবোৰৰ মনবোৰ দেখি মোৰ কিন্তু বহুত ভাল লাগে প্ৰথমে বহুত খং উঠিছিল এনেকৈ দুখীয়া ঘৰৰ ল'ৰা এটাৰ লগত বিয়া হৈ গুচি যোৱাৰ বাবে কিন্তু পাছত যেতিয়া মলয় আৰু মলয়ৰ মাক দেউতাকক লগ পাইছিলোঁ ইমান ভাল মানুহ তেওঁলোক তেতিয়া কিন্তু মই সুখী হৈছিলোঁ বাৰু এতিয়া কথাকে পাতি থাকিবানে যোৱা তাইক ভিতৰলৈ লৈ যোৱা তাইক অলপ ৰেষ্ট কৰিবলৈ দিয়া তাই এইখন বাছত আহিছে কিমান চাগে অসুবিধা হৈছে অলপ ৰেষ্ট ল'বলৈ দিয়া আৰু কিবা এটা খোৱাৰ ব্যৱস্থা কৰা যোৱা হয় দিয়ক অঞ্জু ভিতৰলৈ জানাব এইকেইদিন মোৰ তাত ইমান অশান্তি লাগিছিল নহয় ঘৰলৈ আহিহে শান্তি উফৰাম কি যে গৰম পৰিছে নহয় তাতে আমাৰ প্ৰেগনেণ্ট মানুহবিলাকৰ কাৰণে আৰু বেছি গৰম হৈছে হয় দিয়া তুমি ঠিকেই কৈছা ভালেই কৰিলা ইয়ালৈ আহিলা এতিয়া অন্ততঃ দুইজনীয়ে একেলগে থাকিব পাৰিম ভাল লাগিব দিয়াচোন আৰে বৃষ্টি মই তোমাক মানা কৰিছিলোঁ নে নাই এনেকৈ তুমি ঠাই মুচিব নালাগে বুলি মইতো তোমাক সিদিনাই মানা কৰিছিলোঁ কিয় সদায় ঠাই মুচি থাকিব লাগে কোৱাচোন তোমাৰ এইটো অৱস্থাত এতিয়া এনেকৈ ঠাই মুচাটো ভাল কথা নহয় ডক্টৰে কৈছিলে নে নাই পাহৰিলা নেকি একো নহয় দিয়ক মা মোৰ একো অসুবিধা হোৱা নাই নহয় মুচি থকাৰ অভ্যাস আছে যে নোৱাৰোৱে থাকিব নোমোচাকৈ মই তোমাক যিটো কৈছোঁ সেইটো শুনিবানে ইমান ডাঙৰ পানী বাল্টিটো দাঙি আনিছে চোৱাচোন যোৱা বুলি কৈছোঁ নহয় যোৱা এতিয়া অলপ ৰেষ্ট কৰাকৈ যোৱা কিয় লাগি থাকিব লাগে এনেকৈ কামত কাম কৰা মানুহ নাইকিয়া হোৱা নাই নহয় তোমাৰ কিয় এনেকৈ কামত লাগি থাকিব লাগে যোৱা এতিয়া অলপ শুই লগৈ মা আপোনাৰ পৰা নোৱাৰি আৰু হ'ব দিয়ক এয়াহে ভাল বৰী যোৱা তুমি যোৱা হাত মুখ ধুই পেলাই অকণমান ৰেষ্ট লগৈ মই পানী বাল্টিটো লৈ যাম যোৱা হ'ব মা দেখিছানে অঞ্জু এজনী যিমান কাম কৰিবলৈ মানা কৰিলেও তাই মানে কাম কৰিবলৈ কেতিয়াও নেৰে আৰু এটা কথা নহয় তই অহাৰ পৰা ধৰি লৈ অকল বহি শুই আছ দুই এটা কিবা এটা কাম কৰিবি আকৌ একেবাৰে ইমান আৰামত থকাও ভাল নহয় গম পাইছে নাই বেছি গধুৰ কাম কৰিবলৈ কোৱা নাই বাৰু কিন্তু দুই এটা কামত হাত লগাবি সেই বেছি এনেকৈ আৰামত থকাটো ভাল নহয় তাকেহে কৰিব লাগিব দিয়া আহিছোঁহে আৰু ঘৰলৈ তই বচোন মই পানী বাল্টিটো পেলাই থৈ আহোঁ মাহঁতোচোন একেবাৰে বোৱাৰীকলৈ মৰমেই বেলেগ বৰ একেবাৰে বোৱাৰীক প্ৰেগনেণ্ট হ'ল বুলি দেখিছোঁ একবাৰ দেউতা আৰু মাৰ গাত ততেই নাই জীয়েকৰ কাৰণে ইমান ফূৰ্তি কৰাহেঁতেন ভালেই আছিলে বাহ বোৱাৰীকে একেবাৰে কাম এটা কৰা দেখি গালি খপনি পাৰি পঠিয়াই দিলে আৰু মোক বহি শুই খোৱা দেখি মায়ে মোক কাম কৰিবলৈ কৈছে দৰকাৰ পৰিছে ঘৰলৈ আহিছোঁ কি কাৰণে আৰামত খাবলৈ থাকিবলৈ বহিবলৈতো আহিছোঁ ইয়াত মই কৰি খাবলৈ অহা নাই নহয় বৌ আছে নহয় কৰিব মোৰ কি দৰকাৰ অঞ্জু বৃষ্টি চাওঁ দুজনী এইফালে আছোন কি হ'ল কিয় মাতিছিলা নাই একো কথা নাই তোমালোক দুজনীৰ বাবে মই কেশৰ দিয়া গাখীৰ বনাইছিলোঁ ডাইনিঙতে থৈ আহিছোঁ দুইজনী খাই লোৱা গৈ যোৱা হয় নেকি আপুনিনো কিয় কষ্ট কৰিব লাগে মই বনালোহেঁতেন নহয় মা ইছ ৰাম গাখীৰকণ আৰু কেশৰ দুটামান দি পেলাই বনোৱাত আৰু ইমান কষ্ট নহয় দিয়াচোন যোৱা খাই লোৱা গৈ হ'ব দিয়া খামগৈ তুমি ইমানো একেবাৰে লাগি থাকিব নালাগে আৰু বৌয়ে কৰিব পাৰিব নহয় তুমিনো কিয় লাগি থাকিব লাগে প্ৰতিটো কামতে আৰে কিয় নালাগিম 10মান লাগিম আৰে মোৰ বোৱাৰীজনী মোৰ ঘৰখনলৈ এটা নতুন আলহী আনিব আমি কিমান এক্সাইটেড হৈ আছোঁ আৰু সেই বোৱাৰীজনীক আৰু কামত লগাম নেকি মই কিবা এটা কৰিলে মোৰ সাৰ ভাঙি নাযায় নহয় এতিয়াৰ পৰা মোৰ বোৱাৰী সম্পূৰ্ণ ৰেষ্টত থাকিব সৰু সুৰা দুই এটা কাম নকৰিবলৈ কোৱা নাই দুইজনী কৰিবি সৰু সুৰা দুই এটা কাম নকৰিলেও বেয়া কিন্তু আগৰ দৰে কৰিব নালাগে এতিয়া খাই লোৱাহি ৰৈ থাকিব নালাগে বেছি ঠাণ্ডা হৈ যাব নহ'লে ব'লক মা খাই লওঁগৈ এইজনী দেখি নাই
ওপৰত উঠাই লৈছে ইমান মৰম জীয়েকতকৈ যেন বেছি মৰম বোৱাইকলৈহে লাগে বৰ একেবাৰে মৰমৰ বোৱাৰীজনীয়ে গাখীৰকণ লৈও খাব নোৱাৰিব বুলি তেওঁ দিলেহে হয় মা আৰু দেউতাক দেখিছোঁ নহয় এইকেইদিন মোৰ প্ৰতি যেন তেওঁলোকৰ গুৰুত্বই নাই বৰ বোৱাৰীয়েকেহে সন্তান জন্ম দিব বৰ নাতিনী পাব বুলি ক'ব নোৱাৰা হৈ আছে বৰ বোৱাৰীয়েকক একেবাৰে মূৰৰ ওপৰত উঠাই লৈছে একো এটা কাম কৰিবলৈকে নিদিয়ে সঞ্জু এজনী বহুত অহংকাৰী আৰু জেদি চলি আছিল তাই জেদ কৰিয়ে মলয়ৰ দৰে দুখীয়া ল'ৰা এটাৰ লগত বিয়াত বহিছিল কিন্তু তাই যেতিয়া প্ৰেগনেণ্ট হ'ল তেতিয়া তাই মলয়ৰ ঘৰত থাকিব নোৱাৰা হ'ল তাই ঘৰত আৰামত থাকিম বুলি গুচি আহিল ইফালে ঘৰত নবৌৱেকৰো প্ৰেগনেণ্ট তাই ঘৰত আহি মাক দেউতাকে নবৌৱেকক মৰম কৰাৰ কাৰণে তাই পেটে পেটে বহুত খং উঠিল তাই মাক দেউতাকে নবৌৱেকক মৰম কৰাটো একেবাৰে সহ্য কৰিব পৰা নাছিল এনেদৰেই দিন বাগৰি গৈ আছিল সঞ্জু বিয়নীহঁতে ফোন চোন কৰিছে নাই তোৰ লগত কথা পতা নুশুনোৱে যে কি কথা কৰে মাজে মাজে মই ইমান কৰি নাথাকোঁ কিন্তু দৰকাৰ হ'লে ফোন কৰিবই নহয় অঁ তই আকৌ কিয় তেনেকৈ কৈছ ইমান ভাল মানুহ হাল তোক ইমান মৰম কৰে নিজৰ ছোৱালীৰ দৰে তই তেওঁলোকক ফোন এটা কৰি খবৰ লোৱাটো তোৰ কৰ্তব্য এই হ'ব দিয়া মা ইমানো একেবাৰে মানে তুমি সিহঁতৰ কথা চিন্তা কৰিব নালাগে দিয়া ভালকৈ একো এটা পিন্ধাব মেলিব নোৱাৰে সিহঁতৰ নিচিনা মানুহক ইমান গুৰুত্ব দি একো লাভ নাই বাৰুকৈ ঘৰখনৰ পৰা নিয়া বস্তুবোৰ আৰু কাপোৰ কানিবিলাকে মই লাবিলা মাৰি থাকিব পাৰোঁ তাত নহ'লে যে মই সেইখন ঘৰলৈ বিয়া হৈ মানুহৰ আগত মানে এতিয়া লাজহে পাইছোঁ আৰু কিয় যে ইমান পাগল হৈছিলোঁ সেইখন সময়ত নিজকে নিজে এতিয়া খং উঠে কি কৈছ তই এইবোৰ নাপায় তেনেকৈ ক'বলৈ তই এতিয়া সেইখন ঘৰৰ বোৱাৰী তই এতিয়া সেইখনেই নিজৰ ঘৰ তই এতিয়া সেইখন ঘৰৰ কথা চিন্তা কৰিব লাগে ধনী হ'লেও দুখীয়া হ'লেও নিজে চাই গৈছিলি গতিকে এতিয়া সেইবোৰ কথা কৈ একো লাভ নাই আমি যিমানখিনি দিব লাগে যিমানখিনি তহঁতক সহায় কৰিব লাগে কৰি আছোঁ তই আকৌ সেইখন ঘৰৰ মানুহৰ লগত মিলিজুলি নাথাকি কাজিয়া পেচাল নকৰিবি দেই মই কৈ দিছোঁ হ'লে এই হ'ব দিয়া ময়ো জানো নহয় আৰু একেবাৰে তুমি ইমান কথা মোক শিকাব নালাগে দিয়া জানিলেতো ভালেই মইতো তোৰ ভালৰ কাৰণে চিন্তা কৰিছোঁ মই তোৰ মা তোৰ বেয়া হোৱাটো মই কেতিয়াও নিবিচাৰোঁ হয় দিয়া বৌ ক'লৈ গ'ল বাৰু মা বৌ ভিতৰত কি কৰি আছে বাৰু জানো পাই কি কৰি আছে মই নাজানো নহয় বৌ অঁ বৌ কি কৰি আছা এইফালে আহাচোন অঁ জোকোৱাচোন কি হ'ল মানে বৌ মোৰ আজি লুচি ভাজি খাবলৈ বৰ মন গৈছে প্লিজ লুচি ভাজি অকণমান বনাই দিয়া না অঁ সেইটো কথাকে ক'বলৈনো তই তাইক মাতি আনিব লাগেনে ময়ো বনাই দিব পাৰিম নহয় বৃষ্টি তুমি কি কৰি আছিলানো মই বনাওঁগৈ দিয়া তুমি যি কৰি আছা তাকে কৰাগৈ যোৱা নাই মা মই পাৰিম দিয়ক মই এনেই বিচনাত অলপ পৰি কিতাপ এখন চাই আছিলোঁ হ'ব ময়ে বনাম দিয়ক আপুনি বনাব নালাগে বুলি কৈছোঁ নহয় মই তোমাক ইমান গৰমখনত তুমি লুচি ভাজি বনাই থাকিবলৈ কোনো দৰকাৰ নাই মই বনামগৈ নহয় তোমালোক দুইজনীৰ কাৰণে মই বনাই আনিম তুমি যোৱা অলপ শুই লোৱাগৈ যোৱা কিতাপখন চোৱাই পেলাই অকণমান শুৱাগৈ যোৱা তোমাৰনো কিহৰ ইমান প্ৰব্লেম কোৱাচোন বৌ কিবা এটা কৰিবলৈ ক'লেই যে তুমি আগতীয়াকৈ আহি পেলাই একেবাৰে কৰিবলৈ ৰক্ষানিকে লগাই থাকা কিনো হ'ব শুই থকাতকৈ কিবা এটা কৰি থাকিলে একো লোকচান নহয় তুমি কি কাৰণে ইমানজনীয়ে সেইবোৰ কামত লাগি থাকিব লাগে ঘৰখনৰ বোৱাৰীজনী থাকোঁতে বোৱাৰীজনী কৰিব নহয় ইমানো একেবাৰে কৰিব নোৱাৰা কাম নহয় কি গধুৰ কামটো দিলোনো মই একেবাৰে লুচি ভাজিখন বনাবলৈ যে ইমান কষ্ট হ'ব তুমি বনাব লাগে নালাগে বৌয়ে বনাওক তুমি অলপ ৰেষ্ট লোৱা অহ' তই ভুল বুজিছ ইমান গৰমখনত পাকঘৰত লাগি থাকিব নালাগে সেইটো কাৰণেহে মই তই কি যে কথাবিলাক লাগি থাকা নহয় যোৱা বৃষ্টি যোৱা তুমি খোৱাগৈ মই বনাই দিম যোৱা নালাগে নেকি মা মই পাৰিম মই বনাম দিয়ক চুপ থাকা এতিয়া বৰ সাদৰী বনি দেখি পাব নালাগে তোমাৰ লাজ নালাগেনে এইটো বয়সত মাক কামত লগাই থাকিবলৈ তুমি নিজে আৰামত শুই বহি থাকিবা আৰু মায়ে তোমাক একেবাৰে কাম কৰি দিব লাগে তোমাৰ কাৰণে হৈছে এইবোৰ কি কৈছা তুমি মোক ভুল বুজিছা মই মাক কামত নলগাওঁ নহয় মায়েহে নিজে কৰিব বিচাৰে তাকো মই প্ৰেগনেণ্ট হোৱাৰ পৰা মায়ে মোক কামত সহায় কৰি দিয়ে নহ'লে মই মাক একো কামতেই নলগাওঁ তুমি কিয় এনেকৈ কৈছা বেয়া পাই লাভ নাই মই ঠিকেই কৈছোঁ মোৰ কথাবোৰ শুনিবলৈ বেয়া হ'ব পাৰে কিন্তু মোৰ কথাবোৰ সঁচা বুজিছা তুমি আৰামত থাকিবলৈ বিচাৰা সেইটো কাৰণে মাক তুমি কামত লগোৱা আৰু মায়ে এইবোৰ কৰি কৰি আদত হৈ গ'ল যে এতিয়া সেইটো কাৰণে প্ৰতিটো কামতে মায়ে আগভাটা দি দিয়ে অঞ্জু কি কথা কৈছা তই বোৱাৰীয়ে মোক একো কামতে নলগায় তই কি কথা কৈছা এইবোৰ ককাইৰে ঘৰত নাই তাই কেয়াৰটো আমিয়ে ল'ব লাগিব সি বাহিৰত চাকৰি কৰি আছে এতিয়া ঘৰখনত আমি এতিয়া যদি তাইক কেয়াৰ নলওঁ কোনে ল'ব কচোন তোকোতো কেয়াৰ লৈ আছোঁ সমানে তই কি কাৰণে এইবোৰ কথা লাগি থাক মা মই এইবোৰ বিতৰ্ক হোৱাটো নিবিচাৰোঁ মা মই বনাওঁগৈ দিয়ক আপুনি বহক মোৰ ৰুটি ভাজিকেইখন বনাওঁতে একো ক্ষতি নহয় মা কিয় বোৱাৰীজনীক মিছাতে ইমানখিনি কথা নাই তাই মোক একো এটা কামেই কৰিব নিদিয়ে এতিয়া মাত্ৰ তাই প্ৰেগনেণ্ট হোৱাৰ কাৰণেহে মই কৰি দিছোঁ কামবোৰ তাই অলপ ৰেষ্টত থাকক বুলি তয়ো মানে নহয় হ'ব মা তোমাকো মই ভালদৰে চিনি পাইছোঁ তোমাৰ যেন মোতকৈ বেছি গুৰুত্ব তোমাৰ বোৱাৰীৰ প্ৰতিহে বেছি মৰম যেন তোমাৰ বোৱাৰী লৈহে মই যেন তোমাৰ একোৱেই নহয় মোৰ কথাবোৰো একো তুমি গুৰুত্ব নিদিয়া আৰু মোকো তুমি গুৰুত্ব নিদিয়া এইকেইদিন থাকি মই গম পাই গৈছোঁ নহয় আৰে তই ভুল ভাবিছ কথাবোৰ কিয় বুজি নাপাওঁ কচোন তহঁত দুইজনীকে তোমাক সমানে মৰম কৰিছোঁ তাই বোৱাৰী হ'ল বুলি আৰু তই জীয়ৰী হ'ল বুলি মই কি এইজনীক মৰম কৰিম এজনীক মাহীমাকৰ দৃষ্টিৰে চাম এনেকুৱাতো কোনো কথা নাই তই বাৰু কিয় এনেকুৱা হ'লি কচোন হ'ব দিয়া তুমি কাক মাহীমাকৰ দৃষ্টিৰে চাইছা আৰু কাক নিজৰ ছোৱালী নিচিনাকৈ মৰম কৰিছা সকলোবোৰ মোৰ দেখা গৈছে গম পাই গৈছোঁ মই হ'ব তোক বুজাই যে একো লাভ নাই চা এইকণ সময়ত তই এতিয়া ভাল কথা চিন্তা কৰিব লাগে হৰিনাম ল'ব লাগে কিতাপ পঢ়িব লাগে ভাল কথা চিন্তা কৰা চাই তোৰ মূৰত দেখোন কিবা বেলেগ পোকেহে ধৰিছে যি কৰ কৰি থাক
ক'বলৈ নিদিয়ে, টোপ পৰিবলৈ নিদিয়ে। কথা শুনাচোন, সিহঁতৰ একো এটা ক'বই নোৱাৰি একেবাৰে মুখখন ইমানকৈ একদম লাগি আহিব যেন জীয়েকে জীয়েককে ইমান মৰম কৰি পোৱা নাই কিজানি। বৰ বোৱাৰীকে একেবাৰে নাতিনি দিব বুলি বুঢ়া বুঢ়ী মনত ক'বই নোৱাৰে। মই তহঁতৰ আনন্দত মই চেঁচা পানী ঢালি আছোঁ। মই কিবা এটা কৰিব লাগিব। মোৰ সন্মুখত এজনী ইমান মৰম, মই ইয়াক কেতিয়াও হ'বলৈ নিদিওঁ। মই এই বাচ্ছাটোৰ লগত কিবা এটা কৰিব লাগিব, আইডিয়া এটা ভাবিব লাগিব। অতি সোনকালে মই কৰি আছোঁ। দিনক দিনে অঞ্জুৰ যেন দৃষ্টিলৈ হিংসা বাঢ়ি গ'ল। তাইক মৰম কৰা দেখি তাই অকণমানো সহ্য হোৱা নাই। সেয়েহে তাই নবৌয়েকৰ সন্তানটো নষ্ট কৰিবৰ বাবে বাথৰুমত চাবোনৰ পানী অলপ পেলাই থ'লে, যাতে তাত পিছল খাই বৃষ্টিৰ সন্তানটো নষ্ট হয়। পাব আজি মুচকাটো। মই অতি সোনকালে ইয়াৰ পৰা পলাওঁ, নহ'লে পিছত আকৌ মোকেই সন্দেহ কৰিব। চাম নহয় বোৱাৰীয়েকে কেইটা সন্তান জন্ম দিয়ে ভালকৈ। এতিয়া চাম নহয় কোনে বচাব পাৰে মৰমৰ বোৱাৰীয়েকক। অঞ্জু, ইয়াত অকলে অকলে কি কৰি আছা? কি হ'ল? একো কৰা নাই, এনেই আছোঁ। নহয় মানে তোমাকতো চাহ খাবলৈ মাতি আছিলোঁ, শুনা নাই যে তুমি। মই সেইকাৰণে ওচৰলৈকে আহিলোঁ তোমাক মাতি নিবলৈ। আহা চাহ খাই লওঁগৈ। চাহ খাম বাৰু। তুমি জানো গা ধুলা চাহ বনাবলৈ? গা মই আজি বহুত সোনকালে ধুলোঁ। লেট্ৰিন কৰিব লাগিলে নহয়, সোনকালে গা পা ধুই আজৰি হ'লোঁ। এতিয়া চাহ বনাইছোঁ সকলোৰে বাবে। আহা চাহ খাই লওঁগৈ। হয় নেকি? ব'লা মই গৈ আছোঁ। আহা সোনকালে আহা দেই। এইজনী মানে আজিহে সোনকালে গাটো ধুবলৈ পালে। কিবা এটা ভাবিলে কিবা এটা হয়গৈ। হ'ব, এইটো চান্সহে গৈছে, আকৌ কৰিব পাৰিম নহয়। মুঠতে এইজনী মই সন্তানটো নষ্ট কৰিহে দিম। তেতিয়াহে মই মা দেউতাৰ মৰম পাম। আৰু এইজনী যেতিয়া সন্তানটো নষ্ট হৈ যাব, মা দেউতাই এইজনী দেখিব নোৱাৰা হ'ব। আৰু মইতো তাকেই বিচাৰোঁ। গতিকে এইজনী সন্তানটো মই নষ্ট কৰিহে দিম। আপুনি আহিলে বজাৰৰ পৰা। আহক বহকহি, মই আপোনাৰ বাবে চাহ একাপ কৰি আনো। মোক চাহ নালাগে দিয়া, বজাৰতে ধুনীয়াকৈ গাখীৰ দিয়া চাহ একাপ খাই আহিছোঁ। এয়া লোৱাচোন, তোমালোকৰ বাবে মই ফল মূল লৈ আহিছোঁ। তোমালোক দুইজনীয়ে ভগাই খাবা। ধন্যবাদ দেউতা, কিন্তু ইমানকৈ ফল মূল কিয় আনিব লাগে? সিদিনা অনা ফল মূলখিনি শেষেই হোৱা নাই নহয়। একো নহয় দিয়া, এতিয়া এইটো সময়ত ফল মূল খালে ভাল, সেইকাৰণেহে আনি দিছোঁ। তাতে আকৌ তোমালোক দুইজনী আছা, অঞ্জুৰ সৈতে দুইজনীয়ে ভাগ কৰি খাবা। ঠিক আছে বাৰু দেউতা, আমি দুইজনে ভগাই খাম। বাহ দেউতা, তোমাকো কিন্তু মানিছোঁ দেই। ফল মূলখিনি আনি একেবাৰে বৰ মৰমৰ বোৱাৰীয়েকৰ হাতত দিলেহে হয়। ময়ো যে এইখন ঘৰত আছোঁ কাৰো মানে খিয়ালেই নাই। আৰে তইনো এইবোৰ কি কথা কৈছ? এজনী হাতত দিলেই হ'ল, দুইজনীয়ে খাবি বুলি দিছোঁৱেই মই। আৰে তইও যে কি কথাবোৰত লাগি থাক নহয়। বৃষ্টিক মতাৰ অভ্যাসটো হৈ গৈছে যে, সেইটো কাৰণে ক'ৰবাৰ পৰা আহি তাইকে মাতোহি। তই আকৌ সেইটো কথাতে বেয়া পাবলগীয়া কি হ'ল? তইতো খাবলৈ নোপোৱাকৈ থকা নাই। মই বোৱাৰীৰ হাতত দিছোঁ তহঁত দুইজনীয়ে ভগাই খাবলৈ বুলি। তই আকৌ এইবোৰ কি কথা গাইছহি? হ'ব দিয়া, তুমি এইকেইটা বস্তুকে মোৰ হাততো দিব পাৰিলা হয়, কিন্তু মোক ইমান ভাল নোপোৱা যে। এতিয়া তোমাৰ বোৱাৰীজনীহে নিজৰ হ'ল, গতিকে সেইকাৰণে চব বস্তু আনি বোৱাৰীজনীকে দিবা। মাকো দেখিছোঁ একেবাৰে কাম বন কৰিবলৈ নিদিয়ে, বৰ বোৱাৰীয়েকে কষ্ট পাব বুলি। আৰু তুমিও সেই একেই। কথাবোৰ অলপ বেছিয়ে বাঢ়িছে। তই কিয় কথাবোৰ এনেকৈ ভাব হা? দুইজনীকে সমানে ইমান মৰম দিয়াৰ পাছতো তই কিয় এনেকৈ আফালি কথা কৱ? হ'ব দিয়া, এতিয়া মোক চুপ থাকিবলৈ ক'ব নালাগে। তোমালোকৰ কাণ্ড কাৰখানাবোৰ দেখিয়ে মই এনেকৈ ক'বলৈ বাধ্য। উফ, তোক বুজাই একো লাভ নাই, নিজৰ মূৰটো গৰম কৰি লোৱাৰ বাহিৰে একো নাই। ভণ্টি, তুমিনো কি কথাবোৰ ভাবি থাকা? মা আৰু দেউতাই আমাক দুইজনীকে সমানে মৰম দিছে। তুমি আকৌ ছোৱালী আৰু বোৱাৰীৰ মাজত কিয় ভেদভাৱবোৰ আনিবলৈ বিচাৰিছা? তুমি মনে মনে থাকা, বৰ সহজ সৰল দেখুৱাই মানুহক মুহিব তুমি ভালদৰে জানা। তোমাক এইখন ঘৰলৈ অনাৰ পাছৰ পৰা মা আৰু দেউতাই মোক গুৰুত্ব নিদিয়া হৈছে। আগতে মোক কিমান মৰম কৰিছিল তুমি জানা? এতিয়া তুমি অহাৰ পৰা মাহঁতে মোক গুৰুত্ব নিদিয়া হৈছে, বুজিছা? তুমি ভুল ভাবিছা ভণ্টি, তুমি ভুল ভাবিছা। কিয় তুমি তোমাৰ নিজৰ মা দেউতাক এনেকৈ ভুল ভাবিছা? দুইজনীকে সমানে মৰম দিয়াটো কি ভুল নেকি? মই বোৱাৰী হ'লো কাৰণে কি মাহঁতে মোৰ লগত অত্যাচাৰ কৰিলে তুমি ভাল পোৱা নেকি? ভাল পাওঁ, বুজিছা? বোৱাৰী কেতিয়াও ছোৱালী হ'ব নোৱাৰে। তুমি এজনী কুলক্ষণী হয়। তুমি আহি আমাৰ ঘৰখনত মোৰ ঠাইকণ লৈ ল'লাহি, আৰু সেই ঠাইকণ মই এতিয়া পূৰাব নোৱাৰা হ'লোঁ। কি? তুমি মোক কুলক্ষণী বুলি ক'লা? মই তুমি এনেকৈ ক'বা বুলি কেতিয়াও ভবা নাছিলোঁ। তোমাক মই মোৰ নিজৰ ভনীৰ দৰে মৰম কৰিছিলোঁ। তুমি মোক এনেকুৱা এষাৰ কথা শুনাবা বুলি মই সঁচাকৈ কেতিয়াও কল্পনা কৰা নাছিলোঁ ভণ্টি। তুমিওতো এজনী বোৱাৰী। তোমাকো যদি তোমাৰ শহুৰৰ ঘৰত বেয়া ব্যৱহাৰ কৰে তোমাৰ কেনেকুৱা লাগিব কোৱাচোন? একোডাল কৰিব নোৱাৰে মোক, কাৰণ মই যিখন ঘৰলৈ বিয়া হৈছোঁ মোৰ বাৰ ঘৰতকৈ সেইখন ঘৰৰ একেবাৰে তুলনা নহয়। দুখীয়া ঘৰখনলৈ বিয়া হৈ তাত মই ৰাজত্ব চলাওঁ, মোৰ মতে সকলো হয়। গতিকে সেইখন ঘৰত মোক কোনে অত্যাচাৰ কৰিব নাই, মইহে অত্যাচাৰ কৰোঁ। সেইবোৰ টেনশ্যন মই ল'ব নালাগে, বুজিলা?
তোমাক আৰু একো নকওঁ সঁচাকৈ মা দেউতাই কোৱাৰ দৰে তোমাক কথা বুজাই একো লাভ নাই এইজনীও মোক কথা শুধুৱাই থৈ গ'ল হা তই বেছি বাঢ়িছ আৰু মা দেউতা তোমালোকো তোমাৰ বোৱাৰীজনীক লৈ খুব বেছি দেখুওৱা নহয় এতিয়া চাবা তোমাৰ বোৱাৰীক মই কিদৰে তল পেলাই আছোঁ মই এইবাৰ মই এনেকুৱাকৈ কামটো কৰিম যাতে সফল মই হ'মেই এইবাৰ মই অন্য প্ৰকাৰে কৰিম এই মুঠতে মই সন্তানটো নষ্ট কৰিহে এৰিম যাতে মা দেউতাই এক চিৰ জীৱনৰ কাৰণে দেখিব নোৱাৰা হয় এইবাৰ মই মানুহজনী অলপ সলনি হ'ব লাগিব মই ভালদৰে ইহঁতৰ লগত মিলা মিছাকৈ থাকিব লাগিব তেতিয়াহে মোক সন্দেহ নকৰিব আৰু মই এক গাখীৰৰ লগত বিষ মিহলাই খুৱাই তাইৰ সন্তানটো মই পেটতে নষ্ট কৰি দিম মই সফল হ'বই লাগিব এইবাৰ মই এনেকুৱাকৈ এসেকা দিম নহয় চিৰ জীৱন মনত থাকিব তাইৰ কথামতেই কাম অঞ্জুৱে এইকেইদিন মাক দেউতাক আৰু নবৌয়েকৰ লগত খুব ধুনীয়া ব্যৱহাৰ কৰিলে যাতে তাই কোনেও সন্দেহ নকৰে আৰু তাই এনেদৰে মাক দেউতাক আৰু বৌয়েকৰ মন জয় কৰি তাই নবৌয়েকৰ সন্তানটো নষ্ট কৰিবলৈ প্লেন কৰিলে বৌ এইফালে আহাচোন অঞ্জু তুমি মোক মাতিছিলা বৌ মই আমাৰ দুজনীৰ কাৰণে কেশৰ দি গাখীৰ বনাইছোঁ সেয়েহে তোমাক খাবলৈ মাতিছিলোঁ লোৱা এগিলাচ খাই লোৱা হয় নেকি তাৰমানে আমাৰ অঞ্জু সঁচাকৈ সলনি হ'ল এনেকৈহে ভাল লাগে দুইজনী সমানে ভগাই মিলা প্ৰীতিৰে খালেহে ভাল লাগে হয় দিয়া বৌ খোৱা সোনকালে খোৱা নহ'লে ঠাণ্ডা হৈ যাব নহয় বেছি পাব আজি ভালকৈ মছলাটো আচলজনীকে জোকাই লৈছিলে এতিয়া সকলোকে শিক্ষা দিম মই মোৰ পেটটো আকৌ কিয় বিষাইছে মা মোৰ পেটটো বিষাইছে দেখোন মা এটা বৰ বেয়া খবৰ এখেতৰ সন্তানটো বচাব পৰা নগ'ল এখেতৰ সন্তানটো পেটতে মৃত্যু হৈছিল কাৰণ তেখেতে সন্তানটোৰ মৃত্যুৰ বাবে কিবা নাখাবলগীয়া দৰৱ খাইছিল তুমি তাৰমানে এই সকলোবোৰ তুমি নিজেই কৰি ল'লা হা তুমি তাৰমানে এয়া মোৰ বাবে চক্ৰান্ত কৰিছিলা নহয়নে অঞ্জু কোনো দিন হাতেৰে পানী এগিলাচ লৈ নোখোৱা ছোৱালীজনীয়ে মোক গাখীৰ খোৱা কাৰণটো এতিয়াহে গম পালোঁ তাৰমানে তুমি মোৰ সন্তানটো নষ্ট কৰিবৰ কাৰণে গাখীৰত তুমি সেই ঔষধ মিহলাই দিছিলা হা মই তোমাৰ সন্তানটো নষ্ট কৰিবলৈ গাখীৰত মিহলাই দিছিলোঁ ঔষধ আৰু ভুলতে মই সেই দৰৱ মিহলোৱা গাখীৰখিনি খাই দিলোঁ মই কৰিলোঁ লোকলৈ বুলি ফুল পুতি আজি মই নিজেই খুটি পুতি মৰিলোঁ মা দেউতা মই বৰ সন্তানটো নষ্ট কৰিব বিচাৰিছিলোঁ কিন্তু ভগৱানে মোৰ লগতে এনেকুৱা কৰি দিলে কিয় কৰিলা এনেকুৱা কিমান আশাৰে সেই সন্তানকেইটাৰ কাৰণে মা দেউতাই বাট চাই আছিল মলয়ে কিমান আশা কৰি সন্তানটো চাবলৈ হেঁপাহেৰে ৰৈ আছিল তুমি কিয় এনেকুৱা কৰিলা হা তোমাৰ মনলৈ কেনেকৈ আহিব পাৰিলে এইবিলাক এই নিষ্পাপ শিশুটি তুমি ধ্বংস কৰাৰ কথা কেনেকৈ তুমি মনলৈ আহিল কোৱাচোন কিয় কৰিলা এনেকুৱা কিয় মোক ক্ষমা কৰি দিয়া মা দেউতা মই বহুত ডাঙৰ ভুল কৰিলোঁ মই তোমাক মা দেউতাই বেছিকৈ মৰম কৰা দেখি হিংসাত ক'ব নোৱাৰা হৈ মই তোমাৰ লগত এই কাম কৰিবলগীয়া আজি নিজৰে সন্তানটো হেৰুৱালোঁ মই এজনী পাপী মোক তোমালোক সকলোৱে ক্ষমা কৰি দিয়া মই এজনী পাপী নিজৰ সন্তানটোক হেৰুৱালোঁ নাই মই তোমাক কেতিয়াও ক্ষমা কৰি নিদিওঁ মোৰ সন্তানটোৰ হত্যাকাৰী তোমাক মই কেতিয়াও ক্ষমা কৰি নিদিওঁ তুমি সঁচাকৈ এজনী পাপী তোমাৰ মুখ চাব নাপায় মোৰ ভুল হৈ গ'ল তুমি মোক তেনেকৈ নক'বা মই মোৰ ভুল স্বীকাৰ কৰিছোঁ মই বহুত ডাঙৰ ভুল কৰিলোঁ ডাঙৰ পাপ কৰিলোঁ তোমালোকে মোক যি শাস্তি দিয়া কিন্তু তোমালোকে মোক ক্ষমা কৰি দিয়া তোক ইমান বুজালোঁ হা দুইজনীকে সমানে মৰম দিলোঁ কিন্তু তই তোৰ অহংকাৰ আৰু জেদৰ বাবে আজি তোৰ নিজৰ সন্তানটোক হেৰুৱালি হা তই এতিয়া ক্ষমা বিচাৰিবলৈ আহিছ নকৰোঁ তোৰ দৰে এজনী ক্ষমা তই এজনী পাপী তই ইমান বুজাৰ পাছতো তোৰ সেই হিংসা কৰি স্বভাৱটোৰ বাবে আজি নিজৰ সন্তানটোক হেৰুৱালি তেনেকৈ নক'বা মা দেউতা মলৈ তোমালোকৰ বাহিৰেতো মোৰ কোন আছে
নিজৰ ভুলৰ বাবে আৰু মই তোমালোকক হেৰুৱাব নিবিচাৰোঁ। প্লিজ মোক ক্ষমা কৰি দিয়া। প্লিজ তুমি মা দেউতাক বুজোৱা। মোৰ ডাঙৰ ভুল হৈ গ'ল, মই স্বীকাৰ কৰিছোঁ। তুমি মাফ কৰি দিয়া। মা দেউতা মলয়, তোমালোকক মই হাত জোৰ কৰিছোঁ, তাইক ক্ষমা কৰি দিয়া। তাই নিজৰ ভুলটো স্বীকাৰ কৰিছে আৰু তাই নিজে অনুতপ্ত হৈছে যেতিয়া এইবাৰলৈ তাইক ক্ষমা কৰি দিয়া। মানুহ মাত্ৰেই ভুল আৰু তাই নিজৰ ভুলটো বুজি পাইছে যেতিয়া সকলোৱে তাইক ক্ষমা কৰি দিয়া। নহ'লে বেচেৰীজনী এইটো অৱস্থা তাইক কি হ'ব তোমালোকে এবাৰ ভাবি চোৱাচোন। তাইক কোনেও ক্ষমা কৰি নিদিলে, তাইক মৰম নকৰিলে, তাই ভাগি পৰিব। অৱশেষত দৃষ্টিয়ে সকলোকে বুজালে, সকলোৱে অঞ্জুক ক্ষমা কৰি দিলে। আচলতে কথাতে কয় নহয়, লোকলৈ বুলি ফুল ফুটিলে নিজে ফুটি ফুটি মৰে। আৰু অঞ্জুৰ লগতো সেই একেই হ'ল। আনক অন্যায় কৰিব খুজি তাইৰ লগতে সেই তেনেকুৱা হ'ল। আৰু বন্ধু বান্ধৱীসকল, আজি কাহিনীটো ইমানতে শেষ হ'ল। আপোনালোকে বাৰু কাহিনীটো চাই কেনেকুৱা পালে? যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু আপোনালোক যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু যিসকলে এতিয়ালৈকে কৰা নাই তেওঁলোকে প্লিজ কৰি দিব। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব। আৰু কমেণ্ট এটা কৰি জনাবলৈ একেবাৰে নাপাহৰিব কিন্তু কেনেকুৱা পালে। পুনৰ আপোনালোকৰ বাবে ধুনীয়া ধুনীয়া কাহিনীলৈ আকৌ আহি আছোঁ। ধন্যবাদ।